দৰঙৰ দলগাঁৱত মুকলিভাৱে চলিছে ম্যাদ উকলি যোৱা খেতিত প্ৰয়োগ কৰা কীটনাশক ঔষধৰ বেহা। এনে ব্যৱসায় অবৈধ নে বৈধ এই কথা প্ৰমাণ কৰিব কোনে? আপুনি যদি খেতিয়ক আৰু আপুনি যদি কৃষি কৰ্মৰ সৈতে জড়িত তেন্তে আপোনাৰ বাবে আজি আমাৰ এই প্ৰতিবেদন। ৰাজ্যৰ প্ৰায় 80% লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। যি সময়ত কৃষকে খেতিত ফচল উৎপাদন কৰি নিজে মুনাফা অৰ্জন কৰাৰ লগতে স্বাৱলম্বী হ'বলৈ যত্ন কৰি আহিছে, তেনে সময়ত সাৰৰ দোকানীবোৰে নিজৰ ব্যৱসায় অধিক টনকিয়াল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। যাৰ ফলত গোপনে অথবা মুকলিভাৱে হাতে ঘাটে খুলিছে সাৰৰ দোকান, য'ত মজুত ৰাখে ৰাসায়নিক সাৰৰ লগতে বিভিন্ন প্ৰকাৰৰ কীটনাশক দ্ৰব্য আৰু ঔষধ। আপুনি চকু মেলি অলপ ঘূৰিলেই দেখা পাব দৰঙত থকা প্ৰায় 400 শতাধিক দোকানৰ ভিতৰত বহু সংখ্যক আছে এনে পাবত গজা কীটনাশক ঔষধৰ দোকান। দোকানত তথ্য আছেনে আপোনাৰ বহীত? সাৰ দোকান দিয়া ব্যক্তিজনৰ অৰ্হতা হিচাপে থাকিব লাগিব কৃষি আৰু সাৰৰ ওপৰত ডিপ্ল'মা। এনে ডিপ্ল'মা আছেনে এইজন দোকানীৰ? অকল অনুসন্ধানৰ প্ৰয়োজন। কৃষি আৰু যোগান বিভাগ ক'ত আছে আপোনালোক? আহিছোঁ ঘটনাৰ বিৱৰণীলৈ। দৰং জিলাৰ দলগাঁও বাগিচাকাষ গাঁৱৰ MS প্ৰতিমা ফাৰ্টিলাইজাৰ শ্বপৰ পৰা এজন ব্যক্তিৰ ক্ৰয় কৰি নিছিল কীটনাশক ঔষধ। প্ৰয়োগ কৰাৰ পূৰ্বে তেখেতে ম্যাদ নিৰীক্ষণ কৰিব লওঁতেই পোহৰলৈ আহিছে ন তথ্য। অভিযোগ অনুসৰি 2021 চনত ম্যাদ উকলি যোৱা কীটনাশক ঔষধ ক্ৰয় কৰি কৃষকজনে এতিয়া হলঠেকত পৰিছে। এই প্ৰসংগে ব্যক্তিজনে বিচাৰিছে উচিত ন্যায় আৰু তদন্ত। অভিযোগ অনুসৰি দোকানখনত আৰু এনেধৰণৰ বহু ঔষধ আছে যিবোৰ ম্যাদ উকলি গৈছে। দোকানৰ স্বত্বাধিকাৰীক কেনেকৈ আৰু কি যুক্তিৰ ভিত্তিত এনেধৰণৰ ব্যৱসায় চলাই দিছে? ওচৰতে আছে দলগাঁও থানা। আৰক্ষীৰ খেন চকু নপৰেনে এনেধৰণৰ দোকানী ব্যৱসায়বোৰৰ? আৰক্ষী আৰু দোকানীৰ আছে নেকি গোপন মিতিৰালি? মাহিলী মাচুল দি চলাই গৈছে নেকি মিতিৰালিৰ ব্যৱসায়? আৰক্ষীৰ সাহস লোপ পায় নেকি এনে দোকানীবোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ? আমি বিভাগীয় কৰ্তৃপক্ষলৈ কৃষকৰ সজাগতা আৰু স্বাৰ্থত জনাই গৈছো যে কেনেকৈ আজিৰ তাৰিখত 3 বছৰ পূৰ্বে ম্যাদ উকলি যোৱা ঔষধ বিক্ৰী কৰি আছে। অকল দোকানীৰ মূলধন ঘাটি হ'ব বুলি বিভাগে চকুমুৰা খুলি হৈ কমিশ্যন লৈ আছে নেকি? অনুজ্ঞাপত্ৰ আছেনে এনেধৰণৰ পাবত গজা? অনুজ্ঞা আছে যদি কি যুক্তিত এনেধৰণৰ ব্যৱসায় চলাই গৈছে? কি আছে ইয়াৰ উত্তৰ? কৃষি মন্ত্ৰী অতুল বৰা, আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্ৰবৈদ্য, আপোনালোকে অকল দায়িত্ব লয়, কিন্তু কিমান শতাংশ পালন কৰে আপোনাৰ দায়িত্ব? কি হ'ব এই প্ৰতিবেদন চাই? ৰাইজে কিমান নম্বৰ দিব আপোনালোক দুজনক? বিভাগে এই বিষয়ে চকু দিয়ক আৰু এনেধৰণৰ দোকান অতি শীঘ্ৰেই চিল কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ সময় আহি পৰিল। এটা কালি সাৰ লৈ গৈছোঁ আমি 3 বস্তা ইউৰিয়া আৰু 30 কেজি DRP আৰু আপোনাৰ এই 2 পেকেট দাৱাই লৈছিলোঁ। এইটো হ'ল 4-8 বুলি কয়, আমি এনে বাংলা বুজি পাওঁতো সেইটো 4-8 বুলি কয়। ইয়াতে এইটো ধান খেতিত মাৰিম, উচুঙা মাৰিবৰ কাৰণে। তাৰপিছত কালি লৈ গৈছোঁ, লৈ যোৱাৰ পিছতে আজি পুৱাতে লৈ যাম। লৈ যোৱাৰ পিছতে চাই আছে মোৰ ভাতিজা এজনে যে কাকা চাওঁ পেকেটখিনি। চোৱাৰ পিছত কয় এইটোতো ডেট নাই, ডেট এক্সপায়াৰ হৈ গৈছে 2 বছৰ। পিছতে আমি আহিছোঁ ইয়াতে, আহিখিনি কৈছোঁ সিহঁতক। সিহঁতে কিবা কিবি কৈছে, মৰিব, এইটো দি হৈ যাব। দোকানীজনৰ নাম হ'ল সুবল বিশ্বাস। এই দোকানটো কোন ঠাইত আছে? এইটো হ'ল বাগিচাগাছ। তাৰপিছত তেখেতে আৰু একো কোৱা নাই বিষয়ে? নাই, সিহঁতে একো কোৱা নাই। আৰু কিবা লৈছে? আৰু আমি ইউৰিয়া লৈ গৈছোঁ 3 বস্তা আৰু DRP লৈ গৈছোঁ 3 বস্তা। এই কি কয়, এই DAP লৈ গৈছোঁ 30 কেজি আৰু এইটো লৈ গৈছিলোঁ 2 পেকেট। আগতে আৰু লৈছিলোঁ ঘাঁচ মৰা দাৱাই লৈছিলোঁ, 3বাৰ মাৰিছোঁ, একবাৰত ঘাঁচ মৰা নাই। ইয়াতে কি বিক্ৰী কৰে? বহুতখিনি বিক্ৰী কৰে। আমি এইবিলাক দাৱাইৰতো আমি নাম ক'ব নোৱাৰোঁ, আমি মূৰ্খ মানুহ। আৰু কিবা ব্যৱহাৰ কৰে সেইটো আমি কি কওঁ, সিহঁতৰ আমি বহুত কিবা কিবি চাই আছোঁ। সিহঁতে বিক্ৰী কৰি আছে তেল চেল আগ্ৰম বাগ্ৰম, পেট্ৰল ডিজেল বিক্ৰী কৰি আছে। আৰু এইটোতো 2 বছৰ এক্সপায়াৰ ডেট হৈছে, আপোনালোকে নিজেই চাইছে। এইটো ব্যৱহাৰ কৰিলে কিবা ক্ষতি হয় নেকি? এইটো ক্ষতি হ'বই। 2 বছৰ যদি এক্সপায়াৰ ডেট হৈছে, এইটোতো খেতিত মাৰিলে খেতিত একশ্যন নহ'ব আৰু ধান খেতিৰ একশ্যন কৰিব। লয় অলপ ওচৰত কাৰণে ইয়াৰ পৰা লয়, ক'ৰবাতে লৈ আৰু নাযায়। কিন্তু আগে পিছে বহুত মানুহে কৈ আছে, আমিও গম পাই আছোঁ যে ডুপ্লিকেট মাল বিক্ৰী কৰে আৰু এক্সপায়াৰ মাল বিক্ৰী কৰে। আৰু এজন বিষ লৈ গৈছে, আহি আছে, চাব আপুনি, বিঘো এক্সপায়াৰ হৈ আছে। আৰু ইয়াতো মাল আছে অনেক, আপুনি চাব পাৰে এক্সপায়াৰ মাল আছে, আৰু এক্সপায়াৰ মাল ডুপ্লিকেট মাল আছে। তাৰপিছত আৰু ডিজেল পেট্ৰল আপোনাৰ ৰাতি গাড়ী আহি ক'ত খালী কৰে, ক'ত কি কৰে, ডিজেল পেট্ৰল নন ষ্টক বিক্ৰী হৈ আছে।
ডিজেলটো যে ইয়াতে আছে যিখিনি ঠাইত আছে এইটো আচলতে নিৰাপত্তামতে আছে নেকি? নাই 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 নিৰাপত্তা নাই আপুনি চাইছেই একদম ৰোডৰ লগত আৰু ইফালে ঘৰ ইফালে ঘৰ ৰোডৰ লগত আছে ইয়াতেতো নন ষ্টক ডিজেল পেট্ৰল বিক্ৰী হৈ থাকে ৰাতি ৰাতি ক'ৰ পৰা আহে তেল নাজানো হয়তো এই ডিজেলটো সমস্যা সৃষ্টি কৰিব হয়তো জুইৰ সংক্ৰমণ হ'ব পাৰে। হ'ব পাৰে সংক্ৰমণ হ'ব পাৰে নিশ্চয় হ'ব পাৰে এইটো জানে আপুনি নিজে চকুৰে চাইছে দৰঙৰ পৰা ফাৰুক মণ্ডলৰ ৰিপৰ্ট চুহানা লাইভ।